গুড ইভিনিং এভৰিৱান। বহুত দিনৰ মূৰত আকৌ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান এনেই ওলাই আহিছিলোঁ, অলপ বেছি কাম বনটো নাই, এনেই আজি চানডে বুলি অকণমান ওলাই আহিলোঁ। আম টেঙা চাম টেঙা কিবা এটা পাওঁ যদিও লৈ যাওঁ, লৈ গৈ পিনি ঘৰত গৈ বনাওঁ। আৰু আহি থাকোঁতে মানে ব্লগটো আৰম্ভ কৰি দিলোঁ আৰু বোলো না আজি ব্লগ এটা আৰম্ভ কৰোঁ। তাকে আম টেঙাটো লৈ যাওঁ, লৈ গৈ পিনি ঘৰতে ৰ'দৰ বতৰ যেতিয়া তাতে কাটি মেলি খাওঁ আৰু তাকে অলপ আপোনালোকে ভিডিঅ'টো চাই থাকিবলৈ নাপাহৰিব। আৰু আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে। আৰু বলক মই এতিয়া আম টেঙা খাওঁ, আজি গৰম বতৰটো তাকে খাবৰ কাৰণে ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো। কি আনিলোঁ আৰু আম টেঙা বেছি নল'লে 20 টকা কিলো ল'লে, তাকে কাটিছোঁ। আৰু কি সুন্দৰ আমকেইটা দেখিবলৈ, চাওক কলপাত এখিলা, বাৰীৰে কলপাত এখিলা যাওঁতেই কাটি থৈ গৈছিলোঁ, কাৰণ মানে শুকাই থাকিলে অলপমান কলপাতখিলা যদি লেৰেলি থকা হয় তেতিয়াতো ভাল লাগে ন, সেইটো কাৰণে এতিয়া ধুই লওঁ। আৰু কিনো সেই ৰ'দৰ বতৰত কাম বনটোতো কৰিবই লাগিব নিজৰ। আৰু এতিয়া বহুত দিনৰ মূৰত অকলে আছোঁ যেতিয়া বোলো আম টেঙাটোতো খাব লাগে, আম টেঙাটোকে খাওঁ আজি বোলো। তাত কেনেবা মিঠা আমনো কতব, টেঙা আমকে খাওঁ আজি। তাৰপিছত মই ক'লে অলপ মিঠা আছে, অলপ টেঙা আছে বুলি ক'লে, ইমানো মিঠা নহয়। ৰুকনিয়ে ৰুকি পিনি খাবলৈ তাৰ এটা টেষ্টেই বেলেগ। জলকীয়া আনি থৈছোঁ লগতে, মানে এই বছৰৰ প্ৰথম আম খোৱা হ'ব, প্ৰথম এয়াই আম মানে মোৰ কাৰণে। আৰু নবা আজিলৈকে মই আম খোৱাই নাই কেতিয়া, আজি প্ৰথম খাম। ৰুকনিয়ে ৰুকি লৈ পিনি অলপ পকা টাইপত আছে, মানে অলপ মানে কি মিঠা টেঙা এই দুইটাৰ মাজতে আছে। এতিয়া নিমখ দি দিলোঁ, আৰু নিমখ দি পিনি মই তাকে জলকীয়া চলকীয়া দি দিলে খাবলৈ টেষ্টি হয় ন, সেইটো কাৰণে বোলো জলকীয়া কেইটামান দি দিওঁ, দুটা এটা। আৰু কমকৈ নিদিওঁ, সদায় মই জলকীয়া জ্বলাটো বেছিকৈ খাই ভাল পাওঁ। আৰু ভাঙি পিনি দিয়াতকৈ তাতকৈ মাখি দিলে একদম পূৰা ধুনীয়া লাগে, সেইটো কাৰণে সানি দিলোঁ, পূৰা পিটিকি দিলোঁ। পিটিকি দি পিনি খাবলৈ সদায় ভাল। তাকে গৰম বতৰ, আম টেঙা ছিজন, বতৰৰ ফল বোলে বতৰতে খাবা, তেহে গাত বল পাবা বোলে। সেইটো কাৰণে খাই দিছোঁ আৰু বতৰৰ ফল বুলি আৰু। দেখিব কিমান সুন্দৰ লাগিছে দেখিবলৈ, এনেকৈ কৰি খোৱাৰ টেষ্ট লগত মানুহ 3-4জনমান হ'ব লাগে, তেতিয়াতো খাবলৈ আৰু টেষ্ট এটা আহে, ভাল এটা। কিন্তু এতিয়া মই অকলেই, মই ৰজা মই মন্ত্ৰী বুলি যে কয়, ময়ে খাইছোঁ আৰু নিজে নিজৰ একদম সুন্দৰ।